এখন রাখিছো 1,50,000 টাকা। 1,50,000 টাকা। নেক্সট আছে এখন ওয়েগনার, এখনো দাম রাখিছো 2,50,000 টাকা। 2,50,000 টাকা। নেক্সট আছে এখন এক্সেন, ইয়ন সরি ইয়ন, ইয়নখন আপোনাৰ 170 ৰাখিছো, অন টেবল আহিলে 1,70,000 টাকা। নেক্সট আছে এখন কমার্শিয়ালত, কমাৰ্চিয়েলখন আপোনাৰ লগে 30-40,000 টাকা দিলে এজিটিস দি দিম। 30,000 টাকা। 30-40,000 দিলে এজিটিস দি দিম আৰু। চব 30,000 টকাটো গাড়ী দি আছে, যেনেকে আছে তেনেকে নিব লাগিব, পেপাৰ পাতি নিজে বনাই ল'ব লাগিব। নেক্সট আছে এখন আপোনাৰ ইয়ন, ইয়নখন আপোনাৰ 120 বা 30 মান দিলে দি দিম। 1,20,000 টাকা। নেক্সট আছে এখন আপোনাৰ চেন্ট্ৰো, চেন্ট্ৰোখন ধুনীয়া হৈ আছে আপোনাৰ এখন গাড়ী, 1,40,000 টাকা ৰাখিছো। 1,40,000 টাকা। নেক্সট আছে এখন আপোনাৰ কি আছিলে, এখন আপোনাৰ কুইড হয়, 2016 হয়। এখনৰ প্রাইস ৰাখিছো মাত্ৰ 1,60,000 টাকা। 1,60,000 টাকা। নেক্সট আৰু এখন আছে আপোনাৰ, এখন হৈছে 18 ইয়ন, হয়, দাম ৰাখিছো 1,70,000 টাকা। 1,70,000 টাকা। নেক্সট আছে এখন ওয়েগনার, এখানৰ দাম ৰাখিছো 2,30,000 টাকা। 2,30,000 টাকা। নেক্সট আৰু এখন আছে ওয়েগনার, এখন আপোনাৰ 2,30,40 মানে ৰাখিছো, 2,30,000 টাকা। নেক্সট আছে এখন আপোনাৰ কি আছিলে, অল্টো 800 হয় এখন, হয়, 19ৰ হয়, হয়, দাম ৰাখিছো 2,80,000 টাকা। নমস্কাৰ, মই তপন মহন্ত, উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে একদম জিৰো ডাউন পেমেণ্টত, বা আপোনাৰ চিভিল প্ৰফাইল ভাল আছে, একদম ডাউন পেমেণ্ট দিব পইচা নাই, কম বাজেটত গাড়ী লাগে, তেতিয়াহ'লে আহিব লাগিব আপুনি বৰাগাঁও মাৰুতি ট্ৰু ভেলু। আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে, ঠিক বৰাগাঁও ফ্লাইঅভাৰ তলতে আছে তেখেতসকলৰ ডিলাৰ। দাদাৰ ফোন নম্বৰ দিয়া থাকিব। আপোনালোকক যেনেকুৱা ধৰণৰ গাড়ী লাগে, মাৰুতিৰ গাড়ী লাগে, টাটাৰ লাগে, আপোনাৰ মহিন্দ্ৰাৰ লাগে, চব গাড়ী ইয়াতে এভেইলেবল থাকিব। আপোনালোকে আহক, দাদাৰ তাত ভিজিট কৰক। আৰু আজি আপোনালোকক একদম 30,000 টকাৰ পৰাই আপোনালোকক গাড়ী দেখাম। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰোঁ। 2018 হয় এখনো, এখন আপোনাৰ সেম প্ৰাইসে আছে, 450 মানে ৰাখিছো, 4,50,000 টকা। নেক্সট আছে এখন সুইফট, ৰেড কালাৰ আছে, ৰঙা কালাৰ সুইফট আছে আপোনাৰ 2016 বা 17 মানৰ হ'ব এখন। হয়, এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 3,30,000 টাকা আস্কিং। 3,30,000 টকা। এইটো কোনো ফিক্স প্ৰাইস নহয়, ফিক্স নহয়, আহিলে আৰু আপোনালোকে গাড়ী ফাৰ্ষ্টতে গাড়ীখন চাই লওক, কি কি কাম আছে, কামখিনি মোক দেখাই দিয়ক, তাৰপিছত অন টেবল বহি কেনে প্ৰাইস চাই দিম। আচ্ছা, নেক্সট আছে এখন ওয়েগনার, এখন 2020 বা 21 মানৰ হ'ব এখন। এখনৰ প্ৰাইস ৰাখিছো 440, 4,40,000 টকা। নেক্সট আৰু এখন আছে ওয়েগনার, এখন আপোনাৰ 20-21 মানৰ হ'ব। এখন আপোনাৰ সেম প্ৰাইসে আছে 4.5 লাখ টাকা, 4,50,000 টকা। নেক্সট আছে এখন ক্ৰেটা, এখনৰ ক্ৰেটাৰ দাম ৰাখিছো 950, 9,50,000 টকা। নেক্সট আছে এখন নেনো, নেনোখন দেখাব পাৰে একবাৰ, 60,000 টকা আছে মাত্ৰ। 60,000 টকা। এটা যদি নেনো বিচাৰি আছে, গাড়ী ধুনীয়া হৈছে, তেতিয়াহ'লে দাদাৰ ওচৰত আহি যাব। ফাৰ্চনাৰ আছিলে নে কি কয়? ফাৰ্চনাৰ ধুনীয়া হৈছে, অৰিজিনেল পেইণ্টৰ গাড়ী আপোনাৰ। নেক্সট আছে এখন টাটাৰ কি আছিলে, এখন আপোনাৰ টাটা পাঞ্চ হয়, এখনৰ প্ৰাইস ৰাখিছো 5,10,000 টকা আস্কিং, 5,10,000 টকা। আস্কিং। আহক আৰু হেভি ডিসকাউন্ট কৰাই দিব। নেক্সট আছে এখন ফৰ্ডৰ কি আছিলে, এখন ফৰ্ডৰ আপোনাৰ ৰিকোয়েস্ট হয়, এখন ডিজেলত আছে আপোনাৰ 2012 বা 13 মানৰ হ'ব। হয়, এইখনৰ প্ৰাইস বেছি ৰাখা নাই, 190 ওলাম দি দিম, 1,90,000 টকা। নেক্সট আছে, হয়, নেক্সট এখন আছে আপোনাৰ ড্ৰাইভাৰ, হয়, ড্ৰাইভাৰখনৰ অলপ কাম আছে, কামখিনি যদি আপোনালোকে কৰি লৈ যায়, হয়, এজিটিস ল'লে 3,30,000 টকা দিলে দি দিব। আচ্ছা, কামখিনি কৰি দিলে আৰু এক্সট্ৰা হ'ব, বাকি এজিটিস 3,30,000 টাকা। আচ্ছা, নেক্সট আছে এখন ওয়েগনার, ওয়েগনারখন 2014 হয়, এখনৰ প্ৰাইস ৰাখিছো 2,50,000 টাকা। 2 লাখ আহিলে এইখনৰ প্ৰাইস যিমান পাৰো চাই দিম। আচ্ছা, নেক্সট আছে এখন আপোনাৰ হোন্ডাৰ কি আছিলে, হোন্ডাৰ এখন i20 গোল্ড মডেলটো আপোনাৰ, প্ৰাইস বেছি ৰাখা নাই, 170, 1,70,000 টকা। নেক্সট এখন আছে টাটাৰ সাফাৰি নেকি, এখন সাফাৰি হয় আপোনাৰ, এখন আপোনাৰ 20-21 মানৰ হ'ব। এখনৰ এনে প্ৰাইস কিমান ক'লে আপুনি? এখনৰ প্ৰাইস আপোনাৰ আছে 9 লাখ টকা, 9 লাখ টকা। এই গাড়ী আপোনাৰ ধুনীয়া হৈছে গাড়ী। ফাইনেন্সৰ ডাউন পেমেন্ট মিনিমাম কিবা এটা লৈলে হ'ব, কিবা এটা আপুনি লৈ লওক, 9 লাখ টকা গাড়ী ধৰি লওক, 2 লাখ টকা। আচ্ছা, যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে জিৰো ডাউন পেমেন্টৰ চান্স আছে নেকি? হয়, এইটো আপোনাৰ যদি সিভিল যদি ভাল থাকে, বহুতে ভাল থাকে, তেতিয়াহ'লে আপোনাৰ কেতিয়াবা জিৰো ডাউন পেমেন্টৰ হৈ যায়। আচ্ছা, নেক্সট হোন্ডাৰ এখন আছিলে, এখন WRV এখন, BRV হয়, কোনো দাম বেছি ৰাখা নাই, 4 লাখ কিবা আছে আপোনাৰ, নহয় 360 মান ৰাখিছো, 3,60,000 টকা। নেক্সট আছে এখন হোন্ডাৰ কি আছিলে, এখন আপোনাৰ i10 হয়, গ্ৰেণ্ড i10। আচ্ছা, গ্ৰেণ্ড i10 এক্সেন চাগে এখন আস্থা হয়, টপ মডেলটো। আচ্ছা, নহয় এক্সেন হয় এখন, এখন আপোনাৰ এক্সেন হয়, এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 3,60,000 টকা, 3,60,000 টকা। নেক্সট আছে এখন ফৰ্ডৰ কি আছিলে, ফৰ্ডৰ এখন ইকো-স্পৰ্ট হয়, এখনো ধুনীয়া হৈ আছে, দেখাব পাৰে। এখন 16 বা 17 মানৰ গাড়ী, এখনৰ প্ৰাইস আপোনাৰ 3,50,000 টকা ৰাখিছো, 3,50,000 টকা। ফাইনেন্সটো হৈ যাব। ফাইনেন্স হৈ যাব। আচ্ছা, নেক্সট আমি এখন আছে ওয়েগনাৰ, বহুত ডিমান্ডেবল গাড়ী, বহুতে বিচাৰে। কেতিয়াৰ গাড়ী এখন আপোনাৰ 16 হয়, প্ৰাইসটো ৰাখিছো মাত্ৰ 2,80,000 টকা,
2,80,000 টকা নেক্সট আৰু এখন আছে হোৱাইট কালাৰ এখন আপোনাৰ 16 মানৰে হ'ব। হয় এখনৰ প্ৰাইচ আপোনাৰ 2,70,000 আছে। 2,70,000 টকা নেক্সট আছে এখন আপোনাৰ i10 i10 i10খন আপোনাৰ যোৱাকালি বা আজি সোমাইছে এখন গাড়ী। হয় দামটো বেছি নহ'ব 140-50 ভিতৰতে হৈ যাব লাগে। 1,40,000 আপোনালোকে নাম্বাৰটো দেখাই দিয়ক, হয় নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি মোক দিয়ক, মই একচুৱেলি প্ৰাইচ কোনটো মই আপোনালোকক জনাই আচ্ছা দিম। নেক্সট আছে এখন ৱেগনাৰ এখন আপোনাৰ ব্ৰিঅ হয়, এখন 2013 বা 14 মানৰ হ'ব এইখনো। হয় এখনৰ 170 মান হ'লে দি দিম আৰু। 1,70,000 টকা নেক্সট আৰু এখন আছে i10 নেক্সট i10 এখনো আপোনাৰ 2010-11 মানৰ হ'ব, এখন 160 ৰাখিছো। 1,60,000 টকা নেক্সট এখন আছে আৰ্টিকা আৰ্টিকাখন একদম কম দামত ৰাখিছো, 3,70,000 দি দিম। 3,70,000 টকা 7 সিটাৰ গাড়ী, এমএল সিৰিজত ধুনীয়া হৈ আছে গাড়ী। নেক্সট আছে এখন এল্টো এল্টো কেটেন হয়, 2018 মানৰ হয়, হয় প্ৰাইচ ৰাখিছো 2,60,000 টকা। 2 লাখ ইকো স্পৰ্ট 2017 মানৰ হয় আপোনাৰ, গাড়ী ধুনীয়া হৈ আছে একদম হয়, হয়। গাড়ী। হয় প্ৰাইচটো কিমান কৈছে ৰ প্ৰাইচটো এনে আস্কিং ৰাখিছো 370, হয় বাকী অন টেবল আহিলে প্ৰাইচ চাই দিম বাৰু। কিমান ৰানিং হৈছে এখন ৰানিং আপোনাৰ 50-60 ভিতৰতে আছে। আচ্ছা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব। ডাউন পেমেন্ট কিমান মান দিব লাগিব দামটো আপোনাৰ 1 লাখ টকা দিলে আহি যাব। 1 লাখ মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট এখন আছে আপোনাৰ ট্ৰেনো নেকি কেৰেৰ এখন হয় এখন আপোনাৰ এনে আস্কিং ৰাখিছো আমি 330। 3,30,000 টকা দালে ডিজেল পেট্ৰল এখন এখন আপোনাৰ ডিজেল হ'ব লাগে। ডিজেলত আছে মই গাড়ীখন ভিতৰটো এবাৰ দেখা দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া বিশেষ একো নাই যারা ডাউন ফাইনেন্স হ'ব এখনো ফাইনেন্স হৈ যাব লাগে, 2 বছৰ মান হৈ যাব এইখনো। আচ্ছা 2 বছৰৰ কাৰণে হ'ব নেক্সট আছে এখন আপোনাৰ কি আছিল এখন এখন আপোনাৰ কিয়া চেল্টছ হয়, হয় এখন 2020 হয়। হয় এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 12 লাখ টকা আস্কিং, হয় বাকি অন টেবল আহিলে ভাল যিমান পাৰো চাই দিম আৰু। নেক্সট এখন আছে বলেৰো বলেৰো কিছুমানে বিচাৰি থাকে, 2019 হয়। হয় আপোনাৰ এখনৰ প্ৰাইচ ৰাখিছো 5,70,000 আস্কিং, বাকি অন টেবল আহিলে এইখনো চাই দিম প্ৰাইচ। 5,70,000 টকা কেতিয়া বলেৰো বুলি ক'লে 19 হয়, 2019 গাড়ী আছে গাড়ী খুব ধুনীয়া আছে ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলে ওলাই যাব নেক্সট আৰু এখন আছে এখন আপোনাৰ 2015 মানৰ হ'ব। হয় এখনৰ প্ৰাইচ ৰাখিছো 370। 3,70,000 টকা নেক্সট এখন আছে এখন কি আছিল ৰ এখন আপোনাৰ M0 হয়, হয় এখন হ'ল আপোনাৰ 2020-21 গাড়ী, এখন গাড়ী ধুনীয়া হৈ আছে। হয় এখনৰ প্ৰাইচ ৰাখিছো 10 লাখ টকা আস্কিং, বাকি অন টেবল আহিলে প্ৰাইচ চাই দিম। 10 লাখ টকা আহক আপোনালোকে দাদা আৰু কিবা এটা চাই দিব নে কি কয় হয়, ডাঙৰ গাড়ী আপোনাৰ কিছুমানে কমত বিচাৰে, গাড়ী হয়। ধুনীয়া হৈ আছে। আচ্ছা নেক্সট চাম আমি এখন আছে আপোনাৰ ডিজাৰ সুইফট হয় সুইফট আপোনাৰ এমএল সিৰিজৰ হয়, 2022 হয়, ব্লু কালাৰত ধুনীয়া হৈ আছে গাড়ী এখন, ফাংচনৰ হয়। হয় আপোনাৰ আফটাৰ মাৰ্কেটিং বস্তু লগাই আছে, আপোনাৰ এলৱেল চেলৱেল লগাই আছে আপোনাৰ, হয় ডিসপ্লে বেক কেমেৰা। হয় এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 5,70,000 টকা। 5,70,000 5,70,000 হয় নেক্সট আছে এখন সুইফট এখন 2000 আপোনাৰ 14 বা 15 মানৰে হ'ব। হয় এখনৰ প্ৰাইচ ৰাখিছো 3,30,000 টকা। কি ক'লে 3,30,000 টকা নেক্সট আছে এখন আপোনাৰ ডিজাৰ আছে দেখাব পাৰে এখন, একদম কম চলাৰ ডিজাৰ আছে, হয়। মাত্ৰ আপোনাৰ 2,000 মান ৰানিং হৈছে চাগে, হয় 2,000 মান ৰানিং হৈছে। হয় 2025 হয় গাড়ী, আপুনি দেখাব পাৰে একবাৰ। 2025 গাড়ী একদম ব্ৰেণ্ড নিউ। আচ্ছা লক আছে বাৰু আপোনাৰ হয় কিমান দাম ৰাখিছে এখনৰ এখনৰ আস্কিং ৰাখিছো আমি 780। 780 তাহলে এইটো ফিক্স প্রাইস হবে না আহিলে কিবা নেগোসিয়েবল হ'ব চাই দিম, কিবা এটা চাই দিম। আচ্ছা আহিলে চাই দিব 2025 গাড়ী কালারও খুব ধুনীয়া হৈ আছে ৰানিং মানে আপোনাৰ 1,000 পৰা 2,000 ভিতৰতে ৰানিং ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 1 পৰা 1.5 লাখ টকা দিলে ওলাই যায়। 1.5 লাখ টকা দিলে বাকিনি ফাইনান্স নেক্সট এখন আছে ক্ৰেটা ক্ৰেটাখন আপোনাৰ 22 বা 30 মান হ'ব এখন। হয় এখন আস্কিং আছে আমাৰ 13 লাখ। কিমান 13 লাখ। 13 লাখ এয়া সব চাৰিটা এল'হুইল পাই যাব সানৰুফ পাই যাব গাড়ী খুব ধুনীয়া কণ্ডিচনত আছে লক আছে বাৰু একো নাই নেক্সট চাম আমি এখন আছে ডিজাৰ ডিজাৰখন বৰ্তমানলৈকে বুকিং হৈ আছে, এখন 2015 হয়। হয় আপোনাৰ এখনৰ প্ৰাইচ 320 মানে আছে। হয় হয় বৰ্তমানলৈকে বুকিং হৈ আছে, যদি ইনকেছ কেনচেল হয় মই আপোনালোকক জনাই দিব পাৰিম। আচ্ছা নেক্সট আছে এখন বেলেনো বেলেনো কিছুমানে বিচাৰি আছে বৰ্তমান মাৰ্কেটত। হয় 2018 বেলেনো হয়, একদম কম দামত ৰাখিছো 4,40,000 টকা। 4,40,000 টকা নেক্সট আছে এখন কি আছিল এখন আপোনাৰ এক্সপ্ৰেছো অটোমেটিক হয়, এখন এমএল সিৰিজত। হয় এখনৰ প্ৰাইচ ৰাখিছো 360। 360 নেক্সট আছে এখন ডিজাৰ ডিজাৰ এখন আপোনাৰ অটোমেটিক হয়, 2018 মানৰ হ'ব। হয় এখনৰ প্ৰাইচ ৰাখিছো 4,60,000 টকা। আস্কিং ৰাখিছো দিয়ক এইখন 4,60,000 আস্কিং আস্কিং বাকি অন্তিম আহিলে কিবা এটা চাই দিব আপুনি নেক্সট আছে এখন ৱেগনাৰ এখন ৱেগনাৰ আপোনাৰ 2015 মানৰ হয়। হয় এখনৰ প্ৰাইচ ৰাখিছো 290 হয় নেক্সট এখনৰ দামটো কম ৰাখিছো 1,90,000 মান ৰাখিছো। 1,90,000 টকা নেক্সট চাম আমি এখন আছে বেলেনো বেলেনোখন আপোনাৰ 2021 হয়। হয় জেটা সেকেন্ড টপ মডেল। হয় প্রাইস রাখিছো 5,30,000 টাকা। 5,30,000 টকা নেক্সট চাম আমি এখন আছে
সুইফটখন একদম কম দামত দি দিম আমি এতিয়া 3,10,20,000 মানত দি দিম আমি 3,10,000 টকা দাদা এইটো আপুনি যিটো প্ৰাইচ কৈছে এইটো থাকিব নে আহিলে চেঞ্জ হৈ যাব আহিলে যিমান কেইটা গাড়ী কৈছো আহিলে কিবা এটা আৰু চাই দিম মানে কমিব নে বাঢ়িব কমি যাব আচ্ছা কমি যাব নেক্সট আমি এখন আছে মাৰুতি ভ্যান মাৰুতি ভ্যানখন আপোনাৰ 2011 মানৰ হয় এখন হয় এখনৰ প্ৰাইচ আছে 1,30,000 টকা 1,30,000 টকা দাদা উইংগাৰ চাম বহুতে উইংগাৰ বিচাৰে হয় উইংগাৰখন দেখাব পাৰে 2020 বা 21 মানৰ হয় এখন হয় গাড়ী ধুনীয়া হৈ আছে এইখনো হয় প্ৰাইচটো ৰাখিছো আমি মাত্ৰ 7,50,000 টকা 7,50,000 টকা ফাইনেন্স হ'ব না হৈ যাব ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডাউন পেমেন্টটো আপুনি কৈছে নেক্সট চাম আমি আৰু আছে এখন এল্টো কেতিয়াৰ এল্টো এখন এখনো 18 বা 19 মানৰ হ'ব হয় প্ৰাইচটো কিমান কৈছে এখনৰ 2,70,80 ভিতৰত হৈ যাব লাগে 2,70,000 কালি টকা বা পৰহি আহিছে প্ৰাইচটো একজেক্ট গম পোৱা নাই আচ্ছা নতুন সোমাইছে যদি আপোনালোকে চাব বিচাৰে এখন চাব পাৰে ইয়াত দাদাক ফোন কৰিব দাদাৰ ফোন নম্বৰ দিয়া থাকিব গতিকে দাদাক যোগাযোগ কৰিলে দাদা প্ৰাইচটো কৈ দিব নেক্সট আৰু এখন আছে এল্টো এইখন আপোনাৰ 2013 হয় হয় এইখনৰ প্ৰাইচ আছে 1,90,000 টকা 1,90,000 টকা